Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম যে APSCৰ যোনকিটা আপকামিং এক্সামিনেশনস আছে যোনকিটা এক্সামিনেশন বহুত বেছি ইম্পৰ্টেন্ট হয় য'ত ক্যান্ডিডেটস বহুত বেছি আছে হেকিটা হল টুৰিজম ডেভেলপমেন্ট অফিচাৰ এসিস্ট্যান্ট একাউন্টস অফিচাৰ আৰু এনফোর্সমেন্ট ইন্সপেক্টৰ ঠিক আছে সো আপোনালোকৰ ইয়াতে এটা প্ৰশ্ন মই বহুত দিনৰ পৰা কমেন্ট সেকশনত পাই আছো মেইল কৰি পেলাইও বহুতে সুধি আছে WhatsAppত মেসেজ কৰিও সুধিছে ঠিক আছে আৰু বহুতে ফোন কলও কৰি থাকে কিন্তু ফোন ৰিসিভ কৰিব নোৱাৰো কাৰণ যেহেতু অফিসত থাকো কামৰ কাৰণে আৰু লগতে যোনটো WhatsApp নম্বৰ দিয়া আছে হেতুত অনুগ্ৰহ কৰি কল নকৰিবলৈ কওঁ কাৰণ হেতু ডাইৰেক্টলি কেতিয়াবা মোৰ ওচৰত যোনটো সিম কাৰ্ড আছে বেলেগত WhatsApp আছে বেলেগত সো হেতু কাৰণে প্ৰবলেম হয় সো হেতু কাৰণে হেখিনি কথা আপোনালোকৰ যিমানখিনি কোৱেৰিজ আছে হেখিনিৰ ওপৰত আজিৰ এই ভিডিঅটো বনাইছো উইল দি APSC সেট কোৱেশ্চন পেপাৰছ ইন বোথ আসামিজ অসমীয়া এণ্ড ইংলিছ মিডিয়ামছ ঠিক আছে আমি কেদিমানৰ আগতে অসমৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ষ্টেটমেন্ট দিছিলে যে কৈছিলে যে APSC এবাৰ পৰা কোৱেশ্চন পেপাৰ অসমীয়াত কি বুলি কয় সেট কৰিবৰ কাৰণে তেওঁ পারমিশন দিছে বুলি খালি কথাটো হল যে হেতু APSCৰ কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশনৰ আগতে দিছিল আৰু মেইন এক্সামিনেশনটো আপোনালোকৰ কি হয় ডেসক্ৰিপটিভ পেপাৰ হয় আগতে মেইন এক্সামিনেশনত কি আছিল কোৱেশ্চন পেপাৰখন আপোনালোকৰ কোৱেশ্চনছ বিলাক ইংলিশতে আহে কিন্তু অসমীয়াত যেতিয়া আৰু কেতিয়া যেতিয়া এনসাৰস কৰিবলগীয়া হয় তেতিয়া আপোনালোকে ইংলিশ নহয় বা অসমীয়া এই দুটা মাধ্যমতে এই দুটা মিডিয়ামতে আপোনালোকে এনসাৰস দিব পাৰিছিলে সো এবাৰ কি কৰিলে মেইনছৰ পেপাৰ ইংলিশৰ লগত অসমীয়াটো কোৱেশ্চনছ আহিছিলে সো যিসকলে মেইনছ দিছে গম পাব এবাৰ কোৱেশ্চন পেপাৰ হয়তো ইংলিশৰ লগত অসমীয়াটো তাতে কোৱেশ্চনছ আহিছিলে সো অসমীয়াটো তাত কোৱেশ্চনছ আছিল সাবটাইটেলছ আছিল আসামিজ আৰু ইংলিশ দুইটা মাধ্যমতে কোৱেশ্চন পেপাৰ সেট কৰা হৈছিল কিন্তু এতিয়ালৈকে APSC বাকি অন্য এক্সামছ বিলাকত যোনবিলাকত জাস্ট MCQ বেসড বা OMR সিট থাকে হেবিলাকত অসমীয়াত কোৱেশ্চন পেপাৰ সেট কৰা নাই হেখতিয়াকে মই দেখা মতে আপোনালোকে কোনবাই যদি কিবা এডিশনাল ইনফৰমেশন আছে এটোৰ ওপৰত অলপ লাইট দিয়ক ইয়াতে কমেন্ট সেকশনত জনাওক মোৰো কিবা ভুল হ'ব পাৰে কিন্তু মই যোনকিখন কোৱেশ্চন পেপাৰ চালো লাষ্ট APSCৰ যোনটো মটৰ ভেহিকল ইন্সপেক্টৰ MVI পৰীক্ষা হৈ গল তাতো কোৱেশ্চন পেপাৰ ইংলিশ মিডিয়ামতে আহিছিলে তাৰ পিছত আৰু ইয়াৰ পিছত আৰু যোনটো পৰীক্ষা হৈ গল ৰিসাৰ্চ এসিস্ট্যান্ট হে ৰিসাৰ্চ এসিস্ট্যান্টৰ কোৱেশ্চন পেপাৰো ইংলিশতে আহিছিলে ঠিক আছে সো হেতু কাৰণে মোৰটো লাগা নাই যে APSC মেইনছৰ বাহিৰে অন্য কোৱেশ্চন পেপাৰছ বিলাক কি বুলি কয় আপোনালোকৰ অসমীয়াত পেপাৰ সেট কৰিব সো হেতু কাৰণে ইংলিশতে আহিব এপিআৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন প্ৰিলিমিনাৰী এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ ইংলিশতে আহিছিলে খালি মেইনছত ইংলিশ কোৱেশ্চনটোৰ তলত অসমীয়াটো কোৱেশ্চনটো ট্ৰান্সলেট কৰি দিছে সো তেনেকুৱা ধৰণৰ কোৱেশ্চন পেপাৰ আহিছিলে যেহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হেতু কৰিলে কিন্তু এতিয়াতো লাগা নাই মোৰ আপকামিং টুৰিজম ডেভেলপমেন্ট অফিচাৰ বা এসিস্ট্যান্ট একাউন্টস অফিচাৰ বা এনফোর্সমেন্ট ইন্সপেক্টৰৰ কাৰণে আপোনালোকৰ অসমীয়াত কোৱেশ্চন পেপাৰ আহিব সো হেতু কাৰণে আপোনালোকক অনুৰোধ জনাইছো যে যেতিয়ালৈকে APSC অফিচিয়ালি তেনেকুৱা কোনো ডিক্লেৰেশ্যন নিদিয়ে তেতিয়ালৈকে আপোনালোকে ইংলিশৰ ষ্টাডি মেটেৰিয়েলছ লৈ পেলাই প্ৰিপাৰেচন কৰক কাৰণ এটো মাল্টিপল চইচ কোৱেশ্চন বেস পেপাৰছ থাকিব সো হেতু কাৰণে আপোনালোকে ইংলিশতে প্ৰিপাৰেচন কৰক ইয়াতে অসমীয়াত হয়তো কোৱেশ্চন পেপাৰ নাহিব পাৰে যেহেতু এটা হেখতেকে হৈ যোৱা মটৰ ভেহিকল ইন্সপেক্টৰ আৰু ৰিসাৰ্চ এসিস্ট্যান্ট ফাইনান্স ডিপাৰ্টমেন্টৰ কোৱেশ্চন পেপাৰত অসমীয়াত কোৱেশ্চনছ দেখা পোৱা নাই কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন প্ৰিলিমিনাৰীটো অসমীয়াত কোৱেশ্চন নাছিলে সো ইংলিশ মিডিয়ামতে আহিছিলে গুটে পেপাৰছ বিলাক সো হেতু কাৰণে আপোনালোকে ইংলিশ মিডিয়ামতে কি বুলি কয় আপোনালোকৰ প্ৰস্তুতি চলাক পৰীক্ষাৰ কাৰণে অসমীয়াত হয়তো প্ৰবলেম হ'ব পাৰে অসমীয়াত কোৱেশ্চনছ নাহিলে সো আহিব যেন তেনেকুৱা সম্ভাৱনা কমে আছে সো হেতু কাৰণে আপকামিং যোনটা এক্সামছ আছে টুৰিজম ডেভেলপমেন্ট অফিচাৰ এসিস্ট্যান্ট একাউন্টস অফিচাৰ এনফোর্সমেন্ট ইন্সপেক্টৰ এইবিলাকৰ কাৰণে আপোনালোকে ইংলিশতে প্ৰেক্টিস কৰক আৰু ইয়াতে আপোনালোকে সুধি থাকে যে এসএ প্ৰিসি ৰিপৰ্ট এইবিলাক অসমীয়াত লিখিব পাৰিম না ইয়াতে কথাটো হ'ল যে মেইনছৰ নিচিনা এখন এসএ পেপাৰ নহয় ইয়াতে জেনাৰেল ইংলিশ বুলি যোনকিখন পেপাৰ আছে টুৰিজম ডেভেলপমেন্ট অফিচাৰ আৰু এসিস্ট্যান্ট একাউন্টস অফিচাৰ এই দুখন পেপাৰতে জেনাৰেল ইংলিশ বুলি এখন পেপাৰ আছে এইখন পেপাৰখনৰ নামে জেনাৰেল ইংলিশ তাতে এসএ ৰিপৰ্ট প্ৰিসি গ্ৰামাৰ এইবোৰ আহিব সো সেইখিনি বস্তু আপোনালোকে ইংলিশতে লিখিব লাগিব কাৰণ পেপাৰখনৰ নামে জেনাৰেল ইংলিশ ঠিক আছে তাতে অসমীয়াত লিখাৰ কোনো প্ৰশ্নই নাহে কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনত মেইনছত আকৌ যোনখন পেপাৰ আছিল এখন এসএ পেপাৰ আছিল তাতে ইংলিশ আৰু অসমীয়া দুইটা মাধ্যম ইউজ কৰিব পাৰে কিন্তু ইয়াতে টুৰিজম ডেভেলপমেন্ট অফিচাৰ বা এসিস্ট্যান্ট একাউন্টস অফিচাৰ বা আপকামিং যোনটো চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ আহিছে তাতো যোনটো জেনাৰেল ইংলিশৰ কোৱেশ্চন পেপাৰ আছে সেইখিনিত আপোনালোকে কি বুলি কয় আপোনালোকে জেনাৰেল ইংলিশৰ পেপাৰ আছে সো সেই পেপাৰখনৰ আপোনালোকে অসমীয়াত কোৱেশ্চন নাপায় সেইখিনি অসমীয়াত লিখিব নোৱাৰে এখন জেনাৰেল ইংলিশ সাবজেক্ট সো জেনাৰেল ইংলিশ আপোনালোকৰ ইংলিশৰ নলেজখিনিয়ে তাতে চাব ঠিক আছে ইংলিশ ল্যাঙ্গুৱেজটো আপোনালোকে কিমান ভালকৈ লিখিব পাৰে গ্ৰামাটিক্যাল মিস্টেক নকৰাকে সো সেইখিনিয়ে চাব কাৰণ অফিসত বহুতবিলাক ডকুমেন্টেশন কাম ইংলিশতে হয় সিস্টেমবিলাকো ইংলিশতে থাকে অসমীয়াত আপোনালোকে সফটৱেৰ নাপাব জেনাৰেলি সো হেতু কথা হেতু কাৰণে আপোনালোকৰ ইংলিশতে কাম কাজ চলে হেতু কাৰণে ইংলিশ ল্যাঙ্গুৱেজটো জানাটো ইম্পৰ্টেন্ট সো এটোৱে ক্লিয়াৰিফিকেশন দিলো সো আপোনালোকে যিসকলে ভাবি আছে যে অসমীয়াত আহিব পাৰে বুলি
সো হেতু নাভাবি পেলাই ইংলিশ মিডিয়ামতে কুৱেশ্যন পেপাৰ আহিব বুলি ধৰি পেলাই প্ৰেক্টিছ কৰক কাৰণ যোনকেইটা শেহতীয়াকৈ হৈ গৈছে পৰীক্ষা তাতে অসমীয়া মিডিয়ামত পেপাৰ অহা নাছিলে ঠিক আছে সো এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালা আপকামিং কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা আহিছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ আহিছে টুৰিজম ডেভেলপমেণ্ট অফিচাৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা সোনকালে অনুষ্ঠিত হ'ব মই তাৰ ওপৰত এটা ডেডিকেটেড ভিডিঅ' বনাম সম্ভাৱ্য কেতিয়া হ'ব পাৰে মানে টেণ্টেটিভ ডেট কিমান হ'ব পাৰে সো সেইটোৰ ওপৰত ভিডিঅ' বনাম বাৰু সো এজ অফ নাও আপোনালোকে টুৰিজম কি বুলি কয় কম্পিউটাৰ অপাৰেটৰ আৰু চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPৰ কাৰণে প্ৰিপেৰেশ্যন যিসকলে কৰি আছে তেওঁলোকে আপোনালোকে ইংলিছ মিডিয়ামতে প্ৰিপেৰেশ্যন কৰক কুৱেশ্যন পেপাৰ অসমীয়া মিডিয়ামত নাহিব মোৰ মতে আৰু বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কোৰ্চেছ এভেইলেবল আছে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছে সেইখিনি মেটেৰিয়েলছ বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ দৰকাৰ পৰিব সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইটো কাৰণে আপোনালোকে এবাৰ জনাই দিব আগতে কিবা যদি কোৰ্চ লৈ থৈছিলে আৰু কোৰ্চবিলাক হ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL HDCৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400ত আৰু একাউণ্টেঞ্চি কোৰ্চ যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম সেইটো ফ্ৰী থাকিব যিহেতু এক্সটাৰ্নেল লিংক তাতে 3000 MCQs পাই যাব APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO 21st and 22nd ছেপ্টেম্বৰ পৰীক্ষা হ'বলৈ গৈ আছে তাৰ কাৰণে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ 300 ৰুপিছত ফুল কোৰ্চ এভেইলেবল আছে আৰু তাৰ উপৰি আপোনালোকে কৈ দিব আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি অপশ্যনেল ছাবজেক্টৰ যদি এক্সটাৰ্নেল লিংকত কিবা মেটেৰিয়েলছ থাকে মই অপশ্যনেল ছাবজেক্টৰ মেটেৰিয়েলছো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম সেইটো খালি ফ্ৰী হ'ব এই 300 টকাত জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজে ইনক্লুডেড আছে আসাম ডায়েৰী ৰিক্ৰুটমেণ্ট ADRE পৰীক্ষা যিহেতু আহিছে তাৰ কাৰণে ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত কম্পিউটাৰ অপাৰেটৰ পৰীক্ষা 8 ছেপ্টেম্বৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে বাৰু বাকি কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা এবাৰ কোৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছখিনি লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে আপোনালোকে এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে আৰু হোৱাটছএপত এটা প্ৰত্যেক মাহৰ বিগিনিঙতে হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল আৰু এতিয়া বৰ্তমান কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা জুলাই 2024 লৈকে কভাৰ কৰা আছে আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছটো ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত পাই যাব 2-3 তাৰিখ মানে আপোনালোকে মোক এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যিসকলে মোৰ পৰা কোৰ্চ ল'ব কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব গোটেইখিনি কোৰ্চ PDF ফৰ্মেটতে আছে আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে গোটেই ডিটেইলছখিনি তাতে শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকে আৰু এবাৰ চাই ল'ব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ APSC চাইল্ড CDPO APSC কি বুলি কয় এনফৰ্চমেণ্ট ইনস্পেক্টৰ APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এইবিলাকৰ কাৰণে ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে এই প্লেলিষ্টসমূহ মোৰ চেনেলতে পাই যাব প্লেলিষ্টবিলাকত গৈ এই পৰীক্ষাবিলাকৰ লগত জড়িত সকলো ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক আৰু বাকী ইমানেই আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী হোৱাটছএপ নম্বৰটো মোক যোগাযোগ কৰক কোনটো কোৰ্চ লাগে আৰু লগতে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম